কমিটি আমাৰ যিসকল সদস্য আছে তেখেতসকলে সাত বহাগৰ ভিতৰত আমাৰ বিহু অনুষ্ঠানবিলাক সম্পন্ন কৰে। তাৰোপৰি যিসকল বিহু কমিটিয়ে বৰ্তমান আজি বা অহাকালিৰ পৰা যিবিলাক বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা আছিলে তেখেতসকলক আমি বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যি ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ সদৃশ পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাই আমিও সকলো বিহু কমিটিক তেখেতসকলৰ ৰাষ্ট্ৰীয় অনুষ্ঠানবিলাক আজিৰ পৰা বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি যি বৰ্তমান যি পৰিস্থিতি হৈছে সেই পৰিস্থিতি আমি দেশৰ কাৰণে চিন্তা কৰিব লাগিব আৰু আমি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। কিমানখন বহুত বিহু সমিতিয়ে বাতিল কৰিছেই আৰু যিসকলে বাতিল কৰিব বাকী আছে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যাতে আজিৰ পৰা যাতে কোনো এই সাংস্কৃতিক বিহুৰ নামত কোনো সাংস্কৃতিক অনুষ্ঠান যাতে অনুষ্ঠিত নকৰে। আমিতো ক'ব নোৱাৰোঁ আৰু পৰিস্থিতি ভাল হ'লে বিহু উদযাপন সমিতিয়ে এইটো সিদ্ধান্ত ল'ব নিজাকে। কাৰণ এতিয়া যিটো দেশত যিটো পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি এই আহ্বানটো জনাইছোঁ। আপোনালোকৰ মাননি লৈ পেলাই এইটো ডাঙৰ কথা নহয়, কাৰণ দেশৰ যিটো এটা দেশ আগত দেশৰ এই পৰিস্থিতিত আমি সাংস্কৃতিক অনুষ্ঠান পাতি থাকিলেতো নহ'ব। আমি ইতিমধ্যে আমাৰ কিছু মানুহ কিছু জোৱানৰ মৃত্যু হৈছে আৰু কিছু নিৰীহ মানুহ মৃত্যু হৈছে। আজি ভাৰত চৰকাৰে যিটো উগ্ৰপন্থী আক্ৰমণ কৰিবৰ কাৰণে যি সেন্দুৰ যিটো কৰিলে আপোনাৰ সেই তাৰ সেন্দুৰৰ জৰিয়তে যি আপোনাৰ উগ্ৰপন্থীবিলাকক আক্ৰমণ টাৰ্গেট কৰি লৈছে। ভাৰতবৰ্ষই কেতিয়াও নিৰীহ মানুহ টাৰ্গেট কৰা নাই আৰু আনকি ভাৰত চৰকাৰে মানে সামৰিক ঘাটিটো আক্ৰমণ কৰিব খোজা নাই। তেওঁলোকে আজি পাকিস্তানে যিটো উত্তৰ দিবলৈ গৈ পেলাই ভাৰত পাকিস্তান সীমান্তত নিৰ্দোষী মানুহক তেওঁলোকে জনে মনে গুলিয়াই মানে মাৰিছে। আহ্বান জনাইছো আৰু বিভিন্ন অনুষ্ঠানত যিসকলে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোকক আমি মুখ্যমন্ত্ৰীৰ যিটো আহ্বান সেই আহ্বানৰ প্ৰতি সহায় জনাই তেওঁলোকে সৌজন্যতাৰ খাতিৰত এই সাংস্কৃতিক অনুষ্ঠান বা বিহু উদযাপনৰ কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিবলৈ আমি বৃহত্তৰ সমিতিৰ পৰা পুনৰাই আমি অনুৰোধ জনাইছো আৰু বৰ্তমান পৰিস্থিতিত আমাৰ দেশৰ লগত আমাৰ জনসাধাৰণক আমি সহযোগ কৰাৰ বাবে আমি একত্ৰিতভাৱে একগোট হৈ থাকি আমি যাতে চৰকাৰক আমি সাহস দিব আমাৰ জোৱানসকলক আমি সাহস দিব পাৰোঁ তাৰ বাবে আমি অসমৰ সকলো জনসাধাৰণৰ প্ৰতি আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।